বন্ধ চক এইটো ইফালে বৰুৱা ফ্ৰেছ ফ্ৰুইটছ বন্ধ, ইফালে বৰুৱা এণ্টাৰপ্ৰাইজ গ্ৰাহক সেৱা কেন্দ্ৰ, তাৰ ওচৰতে আছে ৰাজু মোবাইল ষ্ট'ৰ। একদম মোবাইল ৰিপেয়াৰিং, মোবাইল এচেছৰিজ, মোবাইল ৰিপেয়াৰিং, ইউজ মোবাইল এণ্ড লেপটপ এভেইলেবল। মানে আপোনাৰ ছেকেণ্ড হেণ্ড মোবাইল হওক বা লেপটপ হওক ইয়াতে পাই যাব। আৰু প্লাছ কেনেকুৱা কি ধৰণৰ বস্তু আছে একবাৰ ভালকৈ চাই লওক। বাকী কেনেকুৱা ষ্টক আহিছে নেকি নতুন? কালি আহিব। আচ্ছা, নতুন ষ্টক কালি আহি যাব। তথাপি আপোনাৰ যিবিলাক ষ্টক আছে সেইবিলাক আজি উলিয়াইছে, অলপ চেক কৰিছে কালিলৈ যিহেতু নতুন মাল আহিব। তাৰে ওপৰত চাওঁ এবাৰ। আৰু ছেকেণ্ড হেণ্ড মোবাইল যদি লাগে ইয়াতে পাই যাব, একদম টিপ টপ কণ্ডিশ্যন। আৰু ৰিপেয়াৰিং যদি কাৰোবাৰ কিবা সৰু কিবা ইছ্যু থাকে তেতিয়াহ'লেও পাই যাব। আৰু যদি কাৰোবাৰ ডিছপ্লেৰ কিবা প্ৰব্লেম থাকে একদম কম দামত ডিছপ্লে কৰাই দিয়ে। আৰু আমাৰ গৰুবান্ধা চকত যিহেতু এখন নতুনকৈ হৈছে, গতিকে যিমান পাৰি কম দামত দিবৰ কাৰণে চেষ্টা কৰি আছে সিহঁতি। আৰু ডিছপ্লেৰ ক্ষেত্ৰত বা টেম্পাৰ হওক যিকোনো প্ৰব্লেম, আৰু ছেকেণ্ড হেণ্ড মোবাইলৰ পৰা ভিডিঅ' কৰি লেপটপৰ পৰা ভিডিঅ' কৰি একদম কম দামত ইয়াতে দি আছে। আৰু যদি কাৰোবাৰ ইমিডিয়েট যদি ডিছপ্লে কিবা প্ৰব্লেম হৈছে ইমিডিয়েট লৈ আহক ইয়ালৈ, কাৰণ খুব কম দামত ইয়াতে কামটো কৰাই দি আছে। আৰু ৰিপেয়াৰিঙৰ ক্ষেত্ৰত যিকোনো ৰিপেয়াৰিং চলি আছে। চ' তাৰপিছত ইফালে আছে আপোনালোকৰ ৰিপেয়াৰিং গোটেই চেণ্টাৰ এইটো। ত' ইয়াৰ কাৰণে এক্সট্ৰাকৈ মানুহ আছে যিকোনো ৰিপেয়াৰিঙৰ ক্ষেত্ৰত কৰাই দিব। আৰু ইফালে আপোনাৰ একদম কম দামৰ পৰা যিমান দামৰ ভিতৰত আপোনাক হেডফোন লাগে, এয়াৰবাডছ লাগে, মোবাইল কভাৰ লাগে, বাডছ লাগে, কিবা মোবাইল ষ্টেণ্ড লাগে, যি লাগে চব অল এভৰিথিং ইয়াত আছে। আৰু কম্পিউটাৰৰ যদি কিবা এচেছৰিজ লাগে সেইটোও পাই যাব। আৰু ছেকেণ্ড হেণ্ড মোবাইল লেপটপৰটো কথাই নাই, পায়ে যাব। আৰু এইবিলাক মোবাইল কভাৰ, লেডিছৰ কভাৰ, এইবিলাক একদম ধুনীয়া কালেকশ্যন। আৰু ইফালে আপোনাৰ এইবিলাক আছে কভাৰৰ ক্ষেত্ৰত বিশেষকৈ যদি চাব যায়, আজিকালি যিটো বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে, ট্ৰেণ্ডিঙত চলি থকা কভাৰ বৰ্তমান বহুত বেছি এভেইলেবল আছে। চ' নতুন ষ্টক আকৌ আহি আছে এইবিলাক। আৰু যদি আপোনালোকৰ দেখাই আছোঁ, এইবিলাক হৈছে পুৰণি মডেল, যাৰ একেবাৰে মোবাইল পুৰণি হৈছে, তো কভাৰটো খুৱাই আপুনি নতুন কৰি ল'ব পাৰে। মোবাইলৰ এইটো মোবাইলটো লেতেৰা, কিন্তু কভাৰ খোৱালে আপোনাৰ আকৌ নতুনৰ দৰে হৈ যাব। চ' আহি যাব। চ' আজিকালি এইটো হৈছে কি অল্ড মডেলৰ কভাৰ বহুত বেছি কম পায়, মানে নাপায়েই। এতিয়া যিহেতু নতুন ট্ৰেণ্ডিঙত চলি আছে, নতুন মোবাইলবিলাকৰতো পাবই, লগতে একদম অল্ড মডেল বেকফালে যিটো কেমেৰা আছিলে একদম অল্ড মডেলৰ সেইটো মোবাইল আছিলে। চ' তাৰেও যদি কভাৰ লাগে এভেইলেবল হেয়াৰ। আৰু ইফালে চব যি লাগিব চব পাই যাব। আৰু নতুন এইবিলাক ট্ৰেণ্ডিঙত চলি থকা কভাৰ, ডিছপ্লে, টেম্পাৰ অল মানে চব এভেইলেবল। গৰুবান্ধা চক, ৰাজু মোবাইল ষ্ট'ৰ। আহি যাওক, কম দামত কাম কৰি লৈ যাওক। এইটো আছে আপোনাৰ বাডছ অৰিজিনেল, খুব কম দামত। আৰু যদি মেটেলৰ ষ্টীল বডি যদি আপুনি এয়াৰবাডছ বিচাৰি আছে, এইটো আছে মেটেলৰ একদম। এইটোৰ দাম কিমান আহিব? 800 টকা। 800 টকা। আচ্ছা, যিটো আপুনি অনলাইন প্ৰাইজত পাব তাতকৈও কিছু কমতে ইয়াতে পাব। এইটো অনলাইনে আপোনাৰ 999 কিবা এনেকুৱা চামথিং দেখাই আছে। চ' ইয়াতে আপোনাৰ নইচৰ হয় ন এইটো? অ'কে, নইচৰ হয়। একদম ধুনীয়া বাডছ, আমি ইউজ কৰি বহুত বেছি ভাল পাইছোঁ। মানে ইয়াৰ লগত আৰু এটা বস্তু আছে, এইটো নইচৰ, এইটো যিটো বাডছৰ লগতে আৰু এটা আছে আপোনাৰ। এটা ৰূপৰ চেইন নেকি এডাল? ৰূপৰ চেইন। আচ্ছা, এইটো ৰূপৰ চেইন দিছে লগত। আৰু ইফালে আপোনাৰ এডাল যদি চাৰ্জ দিব লাগে, চাৰ্জ দিয়াৰ কাৰণে কেবল, আজিকালি ব্লুটুথ খুব কম আহে, তো কেবলডালো দি দিছে, খালি মুণ্ডিটো হ'লে হ'ল। মুণ্ডাত লগাই দিলে ইয়াতে মালটো সোমাই দিলে হৈ যাব চাৰ্জ। ৰূপৰ চেইন। আৰু নাথিঙৰ বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে, নাথিঙৰ এয়াৰবাডছ তেনেকৈ। ইয়াত বহুত কম দামত মোবাইল পায়, একদম কমত। তো আপুনি কিমান মান ৰেঞ্জৰ ভিতৰত বিচাৰে কওক? মই লৈছোঁ, বৰ ধুনীয়া চাৰ্ভিচ, বৰ ধুনীয়া। আপুনি লৈছে ন? কি লৈছিলে মোবাইলটো? ৰেডমি মোবাইল, খুব কম দামতে। আৰু ছেকেণ্ড হেণ্ড যদিও মানে মোবাইলটোৰ চাৰ্ভিচ ভাল পাইছে ন? চাৰ্ভিচ ভাল পাইছে। আৰু যদি কিবা কাৰণত মোবাইলটো কিবা বেয়া ওলায়, কিবা ইছ্যু ওলায়, ৱাৰেণ্টি থাকিব, ৱাৰেণ্টিৰ লগতে। আৰু ইয়াতে যিহেতু মেকানিকেল গোটেই কামখিনি কৰে, গতিকে যদি কিবা কাৰণত কিবা এটা ইছ্যু পায় লগে লগে ভাল কৰি ল'ব পাৰিব। আপুনি কিবা প্ৰব্লেম পাইছে নেকি ইমান দিনত? নাই পোৱা ন? অ'কে, ঠিক আছে। যদি কিবা কাৰণত আপোনালোকে সেইটো প্ৰব্লেম পায়ো, তেতিয়াহ'লে লগে লগে তাৰে কাৰণে ৰিপেয়াৰিংটো কৰি ল'ব পাৰিব।